দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্য আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ পুহ মাহৰ 13 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2020 চনৰ ডিচেম্বৰ মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:07:30 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:42:04। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি অকণমান কোনো কাৰণত চিন্তা কিছু বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য যথেষ্ট পৰিমাণে সুস্থ সবল হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হাতলৈ হয়তো ক'ৰবাৰ পৰা হঠাৎ ধন আহিব পাৰে আৰু খৰচৰ মাত্ৰা কিছু এওঁলোকে নিয়ন্ত্ৰিত কৰি ৰখা আজি দেখা যাব। অৰ্থাৎ কিছু ধন সংগ্ৰহ কৰিবলৈ সঞ্চয় কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকল কিছু সক্ষম হ'ব পাৰিব। আজি বন্ধু আৰু পৰিয়ালৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট উৎসাহিত হৈ থকা দেখা যাব। অৰ্থাৎ বন্ধু আৰু পৰিয়ালৰ মাজত এওঁলোকৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও পৰালৈ আপুনি প্ৰেমৰ ক্ষেত্ৰত কিছু প্ৰেছাৰ দিয়াৰ চেষ্টা নকৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত পাৰিলে আপুনি অকণমান চাপৰ পৰা কিছু বিৰত থকা আপোনাৰ বাবে ভাল হ'ব। তেনে কৰিলে আপোনাৰ প্ৰেম সম্পৰ্ক ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি কোনো ক্ষেত্ৰত কৰা ধন নিৱেশে এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট লাভদায়ক কৰি তোলা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে সহকৰ্মীৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলাৰ আৱশ্যকতা আছে। হয়তো সহকৰ্মী আপোনাৰ বিৰোধাভাৱাপন্ন হৈ পৰিব পাৰে, গতিকে সহকৰ্মীয়ে যাতে আপোনাৰ কোনো কাৰ্যত বিৰোধ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি অৱশ্যে অকণমান যিকোনো ক্ষেত্ৰত আগবঢ়াৰ পূৰ্বে অকণমান ভাবি চিন্তি আগবঢ়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু জীৱনসংগী আৰু আপোনাৰ মাজত বিশেষকৈ বিবাহিতসকলৰ মাজত হয়তো কোনো অন্য ব্যক্তিৰ আগমনে অকণমান সম্পৰ্কৰ অৱনতি ঘটাৰ চেষ্টা কৰিব পাৰে। গতিকে বৈবাহিক জীৱনত যাতে অইন কোনো ব্যক্তিৰ আগমন নঘটে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহৰ পৰা এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। বৃষ ৰাশি। এই ৰাশিৰ যিসকল কৃষক ব্যক্তি আছে তেওঁলোকৰ আজি কৃষি ক্ষেত্ৰত যথেষ্ট উন্নতিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিকভাৱে যথেষ্ট আজি সুস্থ হৈ উঠা দেখা যাব। অৰ্থাৎ যদিহে কোনো বেমাৰত ভুগি আছে তেতিয়াহ'লে সেই বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে আৰু নিজকে যথেষ্ট সুস্থ সবল যেন অনুভৱ কৰাও দেখা যাব এওঁলোকক। আজি জীৱনসংগীৰ সৈতে লগ হৈ হয়তো কোনো ভৱিষ্যতৰ বাবে আৰ্থিক পৰিকল্পনাৰ কৰা দেখা যাব পাৰে এই ৰাশিৰ ব্যক্তিসকলক। হয়তো সেই পৰিকল্পনা যথেষ্ট সফলো হ'ব পাৰে আজিৰ দিনটোত। ইয়াৰ বাহিৰে আজি পাৰিবাৰিক উত্তৰদায়িত্বও এই ৰাশিৰ ব্যক্তিসকলক কিছু হয়তো বৃদ্ধি পাব পাৰে, যাৰ ফলত হয়তো অকণমান কিছু মানসিকভাৱে চাপত ভুগিব পাৰে এই ৰাশিৰ ব্যক্তিসকল। গতিকে পাৰিবাৰিক উত্তৰদায়িত্ব বৃদ্ধি পোৱাৰ বাবে যাতে আপোনাৰ মানসিকভাৱে অশান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। প্ৰিয়জনৰ সৈতেও আজি সম্পৰ্ক এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। অৱশ্যে আজি ৰচনাত্মক কাম কাজসমূহত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত হয়তো অকণমান কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। গতিকে যিকোনো ৰচনাত্মক কাম কাজত যদি সেই সিদ্ধান্ত ল'ব লগা হয় তেতিয়াহ'লে ভালদৰে ভাবি চিন্তি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি আপুনি নিজে বিচাৰিলেই যিকোনো সমস্যাৰ পৰা অতি সহজতে বাহিৰ ওলাই আহিবলৈ সক্ষম হ'ব পাৰিব। গতিকে সেই সমস্যাসমূহত যাতে আপুনি ফাঁচি নপৰে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখি নিজেই অকণমান চেষ্টা কৰিলে আপুনি সেই সমস্যাসমূহৰ পৰা অতি সুন্দৰভাৱে আপুনি ওলাই আহিব পাৰিব। ইয়াৰ বাহিৰে কিন্তু জীৱনসংগীৰ সৌন্দৰ্য আজি যথেষ্ট বৃদ্ধি পোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ। আজি স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোক আজি অকণমান কিছু সতৰ্ক হৈ থকাৰ আৱশ্যকতা আছে। ইয়াৰ উপৰিও আজি হয়তো ধন সম্পৰ্কীয় কোনো সমস্যা আহিব পাৰে ৰাশিৰ ব্যক্তিসকলৰ, গতিকে সেই ক্ষেত্ৰৰ পৰা অকণমান
সকাহ লাভ কৰিবৰ বাবে আপুনি কোনো বিশ্বাসযোগ্য পাত্ৰৰ পৰা অকণমান সহায় সহযোগিতা নতুবা উপদেশ লোৱাৰ চেষ্টা কৰিব। সেই ক্ষেত্ৰৰ ফালৰ পৰা নিশ্চয় হাত সাৰিব পাৰিব। ইয়াৰ বাহিৰেও আপুনি নিজৰ ভাইৰ নতুবা কনিষ্ঠ ব্যক্তিৰ পৰা অকণমান সহায় ল'ব পাৰে। তেনে কৰিলেও আপুনি দিনটো কিছু উপকৃত হৈ পৰা দেখা যাব। আজি প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আজি ব্যৱসায়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু হয়তো লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কৰ্কট ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট শান্তি লাভ কৰা দেখা যাব। অৰ্থাৎ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে বন্ধুৰ পৰা হয়তো কোনো ক্ষেত্ৰত যথেষ্ট পৰিমাণে হয়তো প্ৰশংসা লাভ কৰিব পাৰে, যাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ মন যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো ক্ষেত্ৰত ধন নিৱেশ কৰাৰ পূৰ্বে অকণমান ভাবি চিন্তি ধন নিৱেশ কৰাৰ আৱশ্যকতা আছে। গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো বয়সস্থ হয়তো কোনো সম্পৰ্কীয় ব্যক্তিৰ পৰা অকণমান কিছু দিনটো আমনিদায়ক যেন অনুভৱ কৰিব পাৰে। অৰ্থাৎ বয়সস্থ কোনো ব্যক্তিয়ে হয়তো অকণমান দিনটো আমনি কৰি তুলিব পাৰে এওঁলোকক। আজি প্ৰেমৰ ক্ষেত্ৰত হয়তো অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে ৰাশিৰ ব্যক্তিসকলে। গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। আজি কাৰ্যক্ষেত্ৰতো অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে কাৰ্যক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল কিছু সুস্থ হৈ থকা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে নিজৰ শাৰীৰিক উৰ্জা স্তৰ বৃদ্ধি কৰিবৰ বাবে অকণমান কিছু আৰাম কৰাৰ আৱশ্যকতা আছে। তেনে কৰিলে আপোনাৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰি ৰখাৰ অকণমান আৱশ্যকতা আছে। গতিকে পৰালৈ অকণমান নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি অবিবাহিত ব্যক্তিসকলৰ বিবাহৰ ক্ষেত্ৰত আগবঢ়াৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে তেনে ব্যক্তিসকল বিবাহৰ ক্ষেত্ৰত কিছু আগবঢ়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কলাত্মক আৰু ৰচনাত্মক ক্ষমতাৰ বাবে অইন ব্যক্তিৰ পৰা এওঁলোকে যথেষ্ট প্ৰশংসা লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও যদিহে ক'ৰবালৈ যাত্ৰা কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই যাত্ৰা হয়তো কিছু ভাগৰুৱা হৈ পৰিব পাৰে। গতিকে পৰালে অকণমান কমকৈ যাত্ৰা কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও জীৱনসংগী হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ কিছু আত্মকেন্দ্ৰিক হৈ পৰিব পাৰে। গতিকে জীৱনসংগীৰ সেই আত্মকেন্দ্ৰিক স্বভাৱ অকণমান দূৰ কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু ব্যৱসায়তো কিছু লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। কন্যা ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি স্ত্ৰী সুখ লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস আজি যথেষ্ট বৃদ্ধি পোৱা দেখা যাব। আৰু এওঁলোকে কিছু আৰাম কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। বিগত দিনকেইটাত এই ৰাশিৰ ব্যক্তিসকল খুব ব্যস্ত হৈ থকা দেখা গৈছিল, কিন্তু আজি হয়তো কিছু আৰাম কৰাৰ সুবিধা লাভ কৰিব পাৰে। আজি আপোনাৰ আয় বৃদ্ধি হোৱা কাৰ্যসমূহত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। তেনে কৰিলে আয় যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাও এই ৰাশিৰ ব্যক্তিসকলৰ দেখা যাব। ইয়াৰ বাহিৰে আজি জীৱনসংগীয়ে এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট সহায় সহযোগিতা কৰা দেখা যাব। অৰ্থাৎ প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সকাৰাত্মকভাৱে দিনটো পাৰ হোৱা দেখা যাব। আজি পাৰিলে যিকোনো খৰচ হোৱা ক্ষেত্ৰসমূহৰ পৰা অকণমান কিছু বিৰত থকা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। গতিকে খৰচৰ মাত্ৰা যি ক্ষেত্ৰত বৃদ্ধি পায় সেই ক্ষেত্ৰৰ ফালৰ পৰা অকণমান কিছু দূৰত থকাৰ চেষ্টা কৰিব। আজি যাত্ৰা কৰাৰ যদিহে সুবিধা লাভ কৰে তেতিয়াহ'লে সেই সুবিধা গ্ৰহণ কৰাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব এওঁলোকৰ বাবে। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো
এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু আৰ্থিক ক্ষেত্ৰতো কিছু লাভ উপাৰ্জন কৰা দেখা যাব। আজি ব্যৱসায়ৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব বুলি ক'ব পাৰি আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলে আজি বিপৰীত লিংগৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও প্ৰেম সহানুভূতি এইবোৰৰ পৰা এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট প্ৰোৎসাহিত হৈ উঠা দেখা যাব। অৰ্থাৎ সেই ক্ষেত্ৰসমূহৰ পৰা এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট উৎসাহিত হৈ পৰা দেখা যাব। দিনটো আগবঢ়াৰ লগে লগে এই ৰাশিৰ ব্যক্তিসকল কিছু বিত্তীয় ক্ষেত্ৰতো সবল হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু কোনো ওচৰ সম্পৰ্কীয় নতুবা কোনো ব্যক্তিৰ সৈতে হয়তো সৰু সুৰা মতবিৰোধ ঘটিব পাৰে এই ৰাশিৰ ব্যক্তিসকল। গতিকে এই ক্ষেত্ৰত অকণমান কিছু সতৰ্ক হৈ চলাৰ আৱশ্যকতা আছে। যিকোনো ক্ষেত্ৰতে আজি সহযোগীৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলাৰ আৱশ্যকতা আছে। অৰ্থাৎ সহযোগীক অকণমান কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিম। ইয়াৰ বাহিৰে কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ৰ যথেষ্ট সদ উপয়োগ কৰা দেখা যাব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰ যেন অনুভৱ কৰা দেখা যাব। আজি হয়তো সকলোৰে পৰা আঁতৰত থাকি কিছু নিজকে সুখী যেন অনুভৱ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব এই তুলা ৰাশিৰ ব্যক্তিসকলৰ। আজি ব্যৱসায়ত হয়তো কিছু লাভ উপাৰ্জন কৰিব পাৰিব। ইয়াৰ বাহিৰে স্বাস্থ্যৰ অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভাবি থকা কাম সিদ্ধি হোৱা দেখা যাব। অৰ্থাৎ মনোবাঞ্ছা পূৰ্ণ হয়তো হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ উপৰিও ইচ্ছা শক্তিও এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট প্ৰবল হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে হয়তো ব্যৱসায়ত কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান কিছু সতৰ্ক হৈ চলাৰ আৱশ্যকতা আছে। হয়তো ধন কিছু ব্যৱসায়ত খৰচ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে কিন্তু আজি হয়তো সম্পৰ্কীয় কোনো ব্যক্তি আৰু বন্ধুবৰ্গই হয়তো আপোনাক কোনো উপহাৰ দিব পাৰে, যাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আৰু অধিক সুন্দৰ যেন অনুভৱ হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ একনিষ্ঠা আৰু কৰ্ম পটুতাৰ বাবেই এওঁলোকে নিজৰ উদ্দেশ্যত উপনীত হ'বৰ বাবে যথেষ্ট সক্ষম হোৱা দেখা যাব। হয়তো আজি কোনো ওচৰ পাজৰৰ ব্যক্তি আপোনাৰ বৈবাহিক সম্পৰ্ক হয়তো অকণমান অৱনতি কৰোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে বৈবাহিক সম্পৰ্ক যাতে অইন কোনো ব্যক্তিয়ে অৱনতি ঘটাব নোৱাৰে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু স্বাস্থ্যৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰতিভা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰি মানসিকভাৱে সুস্থ থাকিবলৈ অকণমান কিছু চেষ্টা কৰাৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে ধন সংগ্ৰহ কৰিবলৈ যথেষ্ট সক্ষম হোৱা দেখা যাব। অৰ্থাৎ কিছু আৰ্থিকভাৱে সবল হৈ পৰা দেখা যাব। আজি পাৰিবাৰিক সদস্যসকলৰ সৈতে দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। গতিকে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। যদিহে আজি কোনো ব্যক্তি আপোনাৰ ওচৰলৈ কোনো সমস্যা লৈ আহে তেতিয়াহ'লে সেই সমস্যাসমূহৰ প্ৰতি আপুনি বেছি গুৰুত্ব নিদিয়ে আপোনাৰ বাবে ভাল হ'ব। হয়তো তেনে সমস্যাই আপোনাক কিছু মানসিকভাৱে অশান্ত কৰি তুলিব পাৰে। গতিকে সেই ক্ষেত্ৰত কিছু গুৰুত্ব নিদিব। ইয়াৰ বাহিৰে কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অধিক ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। কিন্তু সেই ৰোমান্টিকতা কিছু খন্তেক সময়ৰ বাবেহে হোৱা হয়তো দেখা যাব পাৰে। যিকোনো ক্ষেত্ৰত আজি সহযোগী লোৱাৰ পূৰ্বে সেই সহযোগীৰ বিষয়ে ভালদৰে জানি লোৱাৰ আজি চেষ্টা কৰিবা। আজি অফিচৰ পৰা ঘৰলৈ সোনকালে আহি হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো মন পচন্দৰ কাম কৰাৰ প্ৰতি আগ্ৰহী হৈ পৰা দেখা যাব এওঁলোকক। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ বিবাহিত ব্যক্তিসকলে হয়তো জীৱন সংগীৰ ওপৰত অকণমান কোনো কাৰণত
ক্ৰোধিত হৈ পৰিব পাৰে। গতিকে কিছু ক্ৰোধ নিয়ন্ত্ৰণ কৰি ৰখাৰো চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰতো এই ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু স্বাস্থ্যৰ ফালৰ পৰাও এই ব্যক্তিসকল যথেষ্ট সুন্দৰভাৱে থকা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিব চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 1। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি নতুন উদ্যোগৰ প্ৰতি কিছু আকৰ্ষিত হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও জীৱনসংগীৰ অকণমান ব্যক্তিগত ক্ষেত্ৰত গুৰুত্ব নিদিয়ে আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ জীৱনসংগীৰ ব্যক্তিগত ক্ষেত্ৰত যাতে সিমান হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি কাম কাজৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে এই ৰাশিৰ ব্যক্তিসকলৰ। গতিকে কাৰ্যক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিব। আজি দিনটো খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে, কিয়নো প্ৰিয়জনৰ সৈতে হয়তো সাক্ষাৎ হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে কিন্তু কাৰ্যক্ষেত্ৰৰ ফালতো এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট প্ৰগতি লাভ কৰা দেখা যাব। আজি কোনো হ'ব লগা কামো সম্পূৰ্ণ হোৱা দেখা যাব। অৰ্থাৎ পূৰ্বৰ পৰা যদি কোনো কাম হ'ব লগাৰ পথত আছে সেই কাম আজি সম্পূৰ্ণ হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আজি অকণমান অৱশ্যে স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। গতিকে পাৰিলে অকণমান কিছু স্বাস্থ্যৰ গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমত আজি আনন্দ লাভ কৰা দেখা যাব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে যথেষ্ট সময় লাভ কৰা দেখা যাব। আজি নতুন পৰিকল্পনাই যথেষ্ট উপকৃত কৰি তোলা দেখা যাব। অৱশ্যে যিকোনো ক্ষেত্ৰত নিৱেশ কৰাৰ পূৰ্বে ভালদৰে সেই ক্ষেত্ৰসমূহৰ বিষয়ে পৰ্যবেক্ষণ কৰাৰ আৱশ্যকতা আছে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। পাৰিলে বন্ধুৰ সৈতেও কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। বিশেষকৈ সন্ধিয়াৰ সময়ত বন্ধুৰ সৈতে সময়বোৰ অতিবাহিত কৰাৰ ফলত দিনটো আৰু অধিক সুন্দৰ যেন হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে। আজি এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত কোনো বিশেষ কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে। গতিকে সেই কাম কৰাৰ প্ৰতি কিছু অধিক আগ্ৰহী হৈ পৰাৰ ফলত হয়তো নিজৰ প্ৰয়োজনীয় কামো আজি ৰৈ যাব পাৰে। গতিকে প্ৰয়োজনীয় কামসমূহৰ প্ৰতিও সিমানে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি কেৰিয়াৰৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ বিশেষ আৱশ্যকতা আছে। গতিকে কেৰিয়াৰৰ ক্ষেত্ৰত আজি বিশেষ কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু ব্যৱসায়তো কিছু উন্নতি লাভ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি কোনো অনুভৱী ব্যক্তিৰ সহায় লৈহে নতুবা অনুভৱী ব্যক্তিৰ উপদেশৰহে আপুনি যিকোনো ক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব। তেনে কৰিলে আৰ্থিকভাৱে হয়তো আপুনি উপকৃত হ'ব পাৰে, নহ'লে হয়তো আৰ্থিক ক্ষেত্ৰত কিছু লোকচানৰ সন্মুখীনো হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট পৰিমাণে উত্তৰদায়িত্ব গ্ৰহণ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনতেই হওক নতুবা কাৰ্যক্ষেত্ৰতে অইন ব্যক্তিৰ হস্তক্ষেপে হয়তো এওঁলোকক কিছু নিৰাশ কৰি তুলিব পাৰে। গতিকে অইন ব্যক্তিয়ে যাতে আপোনাৰ ব্যক্তিগত জীৱনতে হওক নতুবা কাৰ্যক্ষেত্ৰতে সিমান হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি হয়তো প্ৰিয়জনে পৰ্যাপ্ত সময় দিব নোৱাৰিবও পাৰে এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি ব্যৱসায়ত কিছু উন্নতি লাভ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব এই মীন ৰাশিৰ ব্যক্তিসকলে। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।